নমস্কাৰ বিয়লিৰ হেডলাইন ষ্টুডিঅ'ত মৰস্মিতা অসম প্ৰথম সদায় আৰু চিৰদিন এই মূল মন্ত্ৰৰে বিকল্প আঞ্চলিক দল গঠনৰ কুচকাৱাজ আৰম্ভ আছু এজেৱাইচিপিৰ বিকল্প আঞ্চলিকতাবাদী ৰাজনৈতিক দল গঠনৰ লক্ষ্যৰে দুজনীয়া আহ্বায়ক কমিটিক দায়িত্ব দিয়া হৈছে বসন্ত ডেকা আৰু ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্যক মূল আহ্বায়কৰ দায়িত্ব দিয়া হৈছে আনহাতে পৰামৰ্শদাতা কমিটিয়ে দাখিল কৰা প্ৰতিবেদনৰ ৰাজনৈতিক প্ৰস্তাৱ ৰাজহুৱা কৰিলে আছুৱে পিছত ৰাজহুৱা কৰিব প্ৰতিবেদনত থকা শৈক্ষিক সামাজিক অৰ্থনৈতিক প্ৰস্তাৱ আছু চিৰদিন অৰাজনৈতিক হৈ থাকিব বুলি ঘোষণা দীপাংকৰ নাথৰ যেটো ৰাজনৈতিক বিষয় এই ৰাজনৈতিক দিশত কমিটিয়ে এটা প্ৰস্তাৱ আগবঢ়াইছে প্ৰস্তাৱ অনুসৰি ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে অসমত এটা বিকল্প আঞ্চলিকতাবাদী গণতান্ত্ৰিক ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াটো আসলতে ঘোষণা কৰাৰ যেটো প্ৰয়োজনীয়তা বা এটো আগবঢ়াই লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ কথা এই পৰামৰ্শদাতা কমিটিয়ে অতি স্পষ্ট ৰূপত উল্লেখ কৰিছে আৰু এই সকলো ৰাজনৈতিক দিশ তেখেতসকলে চালি জাৰি চাই বিভিন্ন ধৰণৰ বিষয়ত উত্থাপন কৰিছে বিশেষকৈ বিগত সময়ছোৱাত যেটো ক্ষমতা কেন্দ্ৰিক আপুচৰ ৰাজনীতিৰ যোগেদি অসমৰ জাতীয় স্বাৰ্থ জলাঞ্জলি দিয়া হৈছে সেই যেটো তেওঁলোকৰ এটা ক্ষমতা কেন্দ্ৰিক আপুচকামী দৰ্শনৰ বিপৰীতে অসমৰ জনগণক এক প্ৰগতিশীল ৰাজনৈতিক আঞ্চলিক ৰাজনৈতিক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ য'ত সমাধানৰ বাট ওলায় য'ত আমি জাতিসত্তাটোক সুৰক্ষিতভাৱে আমি জীয়াই ৰাখিব পাৰোঁ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে তেওঁলোকে শক্তিশালীভাৱে ইয়াত পোষকতা কৰিছে তাৰ লগে লগে জাতীয়তাবাদৰ আদৰ্শত আপোচবিহীন আঞ্চলিক ৰাজনৈতিক এটা আন্দোলন এইটো সংগ্ৰামৰ ৰূপত এটা আগবঢ়াই লৈ যোৱাৰ তেওঁলোকে পোষকতা কৰিছে য'ত বিভিন্ন খিলঞ্জীয়া জাতিসত্তা খিলঞ্জীয়া জনগোষ্ঠী চাহ জনজাতি আদিবাসী জনজাতীয় অজনজাতীয় লোক সংখ্যালঘু সম্প্ৰদায় সকলোকে যেটো ইনক্লুচিভ যেটো পলিটিক্সৰ যেটো চিন্তা য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ যেটো পোষকতা কৰি থকা হৈছে হেতুক আধাৰ হিচাপে লোৱাৰ কথা উল্লেখ কৰিছে কাৰণ সাম্প্ৰতিক সময়ত ৰাজনৈতিক দলসমূহৰ তেওঁলোকৰ যেটো মূল এজেণ্ডা ধৰ্মীয় মেৰুকৰণ সাম্প্ৰদায়িক মেৰু বিভাজনৰ যোগেদি ভোট বেংকৰ এটা পৰিৱেশ সৃষ্টি কৰি সমাজত জাতীয় জীৱনৰ যেটো সমন্বয় সেই সমন্বয়ৰ ভেটি থানবান কৰাৰ যেটো চিন্তা সেই চিন্তাক নাইকিয়া কৰি অসমত সমন্বয়ক আধাৰ হিচাপে লৈ যাতে সুস্থ জাতীয়তাবাদৰ আধাৰত যাতে ৰাজনৈতিক এটা যাত্ৰা বা সংগ্ৰাম আগবাঢ়ি যাব পাৰে এই কথা পৰামৰ্শদাতা সমিতিয়ে পোষকতা কৰিছে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ অধিকাৰৰ কথা ইয়াত উল্লেখ কৰিছে তাৰ লগে লগে শিশু মহিলা সকলোৱে তেওঁলোকৰ অধিকাৰ আৰু তেওঁলোকৰ সুৰক্ষা যাতে সুনিশ্চিত হয় এই কথা স্পষ্ট ৰূপত উল্লেখ কৰিছে ৰাষ্ট্ৰৰ দৰে এজেৱাইচিপিয়েও অৰাজনৈতিক ধাৰা অক্ষুণ্ণ ৰাখিব পূৰ্বতীয়াকৈ ৰাজনৈতিক দলত সামিল হ'ব নোৱাৰো বুলি মন্তব্য পলাশ চাংমাইৰ বিকল্প শক্তিত জড়িত হ'লেও অৰাজনৈতিক চৰিত্ৰ থাকিব বুলি কৈ এটা তৃতীয় ৰাজনৈতিক শক্তিৰ প্ৰয়োজন আছে বুলি তেওঁ মন্তব্য আগবঢ়ায় চৰকাৰৰ পৰামৰ্শদাতাসকলে কৈছে যে তৃতীয় বিকল্প ৰাজনৈতিক শক্তি এটাহে প্ৰকৃতাৰ্থত অসমৰ যিবিলাক জাতীয় সমস্যা আছে অসমৰ যিবিলাক অমীমাংসিত সমস্যা আছে ইমান দিলে যিবিলাক সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি যিবিলাক ৰাজনৈতিক দলে অসমক বিশ্বাসঘাতকতা কৰিলে এই ৰাজনৈতিক দলসমূহে কেতিয়াও এই যিবিলাক বিষয় এই বিষয়বিলাক সমাধান নকৰে আৰু সেই কাৰণে এটা তৃতীয় বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজন গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা সদৌ অসম ছাত্ৰ সন্থাৰ যিবিলাক ব্যক্তিয়ে আমি তৃতীয় বিকল্প ৰাজনৈতিক শক্তিটোৰ লগত জড়িত হ'ম সেই সময়ত নিশ্চিতভাৱে আমি আমাৰ যেটো অৰাজনৈতিক চৰিত্ৰ সেই অৰাজনৈতিক চৰিত্ৰ আমি অক্ষুণ্ণ ৰাখিম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা সদৌ অসম ছাত্ৰ সন্থাই আমি অন্তঃকৰণে কামনা কৰোঁ যে যিবিলাক জাতীয়তাবাদী শক্তি আছো সেই জাতীয়তাবাদী শক্তিসমূহ বা আঞ্চলিকতাবাদী যিবিলাক আমি শক্তি এই শক্তিসমূহ বিভাজিত হৈ বৃহৎ যিবিলাক ৰাষ্ট্ৰীয় শক্তি আৰু ইতিমধ্যে যিবিলাক শক্তিয়ে অসমক প্ৰতাৰণা কৰিলে আমাৰ আঞ্চলিক শক্তি বা যিবিলাক সাম্প্ৰদায়িক শক্তি ইতিমধ্যে শাসনত আছে সেই শক্তিসমূহক উৎখাত কৰিবলৈ হ'লে নিশ্চিতভাৱে আমি ঐক্যবদ্ধ হ'বই লাগিব আমি সেই অন্তৰকৰণে সেই কামনা কৰোঁ গতিকে এই কথা আমি পুনৰ কৈছোঁ আমাৰ মাজত তেনেধৰণে কোনো আমি কেৱল মাত্ৰ এটা ৰাজনৈতিক শক্তি গঢ় দিবৰ কাৰণেই ৰাজনৈতিক শক্তি গঢ় দিবলৈ কেতিয়াও আমি হাত নাবাঢ়ো প্ৰকৃতাৰ্থতে এটা তৃতীয় বিকল্প ৰাজনৈতিক শক্তি যি ৰাজনৈতিক শক্তিয়ে এই কেন্দ্ৰৰ যি ৰাজনৈতিক শক্তিয়ে যিবিলাক ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিক পৰাভূত কৰিব পাৰিব যি ৰাজনৈতিক শক্তিয়ে আমাক বিশ্বাসঘাতকতা কৰিলে তাক পৰাভূত কৰিব পাৰিব যি ৰাজনৈতিক শক্তিয়ে কেৱল মাত্ৰ ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি এক সাম্প্ৰদায়িক বিভাজন বিয়পাবলৈ চেষ্টা কৰে সেই ৰাজনৈতিক শক্তি পৰাভূত কৰিব পৰাকৈ এক
বিকল্প ৰাজনৈতিক শক্তি নিশ্চিতভাৱে অসমত প্ৰয়োজন আছে। সেই কথাটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি পুনৰবাৰ এই সংবাদমেলৰ জৰিয়তে আমি আকৌ স্পষ্ট কৰিছোঁ। এই ৰাজনৈতিক দিশটো সন্দৰ্ভত যিটো কথা আমাক ইয়াতে কৈছিলে সেইমতে আমি তেখেতসকলক দায়িত্ব অৰ্পণ কৰিলোঁ। ভৱিষ্যতে যেতিয়া দল গঠন কৰিব, দল গঠন কৰাৰ পিছত তেওঁলোকে দলীয় ইস্তাহাৰ প্ৰকাশ কৰিব, দলীয় কাৰ্যক্ৰমণিকা প্ৰকাশ কৰিব। ভৱিষ্যতৰ দিনত যেতিয়া ৰাজনৈতিক বিকল্প এটা দিশত আগবাঢ়িব, তেতিয়া সেই সময়ত তেখেতসকলে সেই বিষয়বোৰৰ ক্ষেত্ৰত চিন্তা কৰিব। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাই অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি ভৱিষ্যতৰ দিনত আগবাঢ়ি যাম। একেদৰে AJYCPও অৰাজনৈতিকভাৱে আমি বিষয়বোৰত আগবাঢ়ি যাম। দৃষ্টিভংগী যদি বেলেগ বেলেগ আছে কিন্তু আপোনালোকৰ উদ্দেশ্যটো একেই আছিল, তাৰ বিৰোধী আন্দোলন। আৰু কংগ্ৰেছৰ দখলত থকা সমষ্টি মিত্ৰদল AIUDFক এৰি নিদিয়ে কংগ্ৰেছে। দৰঙৰ খাৰুপেটীয়াত অনুষ্ঠিত দলীয় সভাত এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। বিশেষকৈ দৰং জিলাত কলাইগাঁও, দলগাঁও, মংগলদৈ, চিপাঝাৰ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিব বুলি ঘোষণা কৰে ৰিপুণ বৰাই। আনহাতে অখিল গগৈয়ে সকলো আঞ্চলিক দল একেলগ হলে কংগ্ৰেছ বিজেপি ধূলিচাত হ'ব বুলি কোৱা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিপুণ বৰাই। ৰাজনৈতিক নেতাই নিজৰ দুৰ্বলতা নেদেখুৱাই বুলি মন্তব্য কৰি KMSSৰ বাবে কংগ্ৰেছৰ দুৱাৰ খোলা আছে বুলি মন্তব্য ৰিপুণ বৰা। দৰং জিলাৰ আটাইকেইটা সিটতে আমি সুইপ কৰিম, আটাইকেইটা সিট এইবাৰ আমি কংগ্ৰেছে। কোনোবাই এটা অপপ্ৰচাৰ চলাইছে, এইটো নহয়। আৰু আমাৰ দৰং জিলাত 4টা সিটে আমাৰ কংগ্ৰেছৰ যথেষ্ট শক্তিশালী সিট, আমি আটাইকেইটাতে জিকিম। ইয়াত মিত্ৰদলক দিয়াৰ কথা নাহে, ইয়াত নাহে। য'ত মিত্ৰদলক দিয়া হ'ব, য'ত তেওঁলোকৰ গণভিত্তি আছে, য'ত যাৰ গণভিত্তি আমি তেনেকৈ দিম। মুঠতে চমু কথা, য'ত যাৰ গণভিত্তি বেছি আমি সেই ধৰণেই আমি মাপকাঠি তৈয়াৰ কৰিম। প্ৰত্যেক ৰাজনৈতিক নেতাই নিজৰ দুৰ্বলতা কেতিয়াও প্ৰকাশ নকৰে। এটা সমষ্টিত যদি 10জন প্ৰাৰ্থী উঠে, কোনজন প্ৰাৰ্থীয়ে ক'ব মই এবাৰ হাৰিম বুলি? যিজনে 100টা ভোট পাব তেওঁ ক'ব মই জিকিম। গতিকে এইটো এটা ক'বই লাগিব। আমিতো আমাৰ দুৱাৰটো সকলোৰে কাৰণে খোলা, আমি ভাল পাম। অখিল গগৈক আমি আহ্বান জনাইছোঁ, মই ভাষণতো ক'লোঁ, আহিলে আমি ভাল পাম। আমি দুৱাৰ সকলোৰে কাৰণে খোলা ৰাখিছোঁ। গতিকে সেইটো তেওঁৰ ৰাজনৈতিক বক্তব্য, কিন্তু গ্ৰাউণ্ড ৰিয়েলিটিটো সুকীয়া। নিৰ্বাচনৰ প্ৰাৰ্থী বা দলে বিচাৰি থাকে কোনটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিলে জয়যুক্ত হ'ব। কিন্তু এইবাৰ হাগ্ৰামা মহিলাৰে বিচাৰি পাইছে পৰাজয় হোৱা সমষ্টি। কোনটো সমষ্টিত হাৰিব সেইটো বিচাৰি উলিয়াব পৰা নাই হাগ্ৰামাই। বাক্সাত নাগৰিজুৰিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য BPF প্ৰধান হাগ্ৰামা মহিলাৰে। কাৰণ BTC নিৰ্বাচনত আটাইকেইখন আসন দখল কৰাৰ দাবী হাগ্ৰামাৰ। দুৰ্গা পূজাৰ পিছত BPFে BTCত চৰকাৰ গঠন কৰিব বুলি দাবী মহিলাৰে। BTCত BPFৰ বাহিৰে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য হাগ্ৰামা মহিলাৰে। আমি আজি 5 নং চেৰপাং ওদালগুৰি মাজবাটৰ পৰা আৰম্ভ কৰি শ্ৰীৰামপুৰলৈকে মই যিখিনি ঘূৰি পেলাই মই যিখিনি পালোঁ বা ৰাইজৰ যিখিনি সহায় পাইছোঁ বা ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ, আমি মানে 40টা সমষ্টিত 40টাই জিকিব নিচিনা লাগি আছে। কোনটো সমষ্টি হাৰিব সেইটোৱে মই বিচাৰি পোৱা নাই। কোনটো সমষ্টি হাৰিব সেইটোৱে বিচাৰি পোৱা নাই মই। মুঠতে BPF দলে 30ৰ পৰা 40, 30টাতো মিনিমাম, ইয়াৰ ওপৰত যাম। মুঠতে মই যিটো পালোঁ 5 নংত মই গৈছিলোঁ সেইদিনা, ইয়াতো বিৰাট ভাল। 5 নং চেৰপাং, তাৰমানে মাজবাটৰ, ইয়াৰ পিছত ৰৌতা, ধনশ্ৰী, ভৈৰৱকুণ্ড, হৰিচিঙা, 9 নং চেৰপাং, আৰু এইফালে খৈৰাবাৰী, খালেংদুৱাৰ, ভেৰগাঁও চাপা। আৰু আপোনালোকৰ এইফালে ইয়াত আহিল শুক্লাই চেৰপাং, এইটোতো নাহাৰে। ইয়াৰ পিছত বৰেশ্বৰ, এইবিলাক জিকিবই, নাগৰিজুৰি জিকিবই, গৈবাৰী জিকিবই, দৰংগাজুৰি জিকিবই। কোনটো হাৰিব? হাৰা চিটটো বিচাৰকচোন। এই তামোলপুৰত 5টা জিকিব। আমাৰ ৰবীন্দ্ৰ বিশ্বাস জিকিব। আমাৰ এইকাৰণে মই সেইদিনা কৈছোঁ যে এইবাৰ EMটো 3 বছৰ আৰু 2 বছৰ। 3 বছৰ, তাৰমানে ফাৰ্ষ্ট টাৰ্মত মই 3 বছৰ দিম আৰু ছেকেণ্ডত 2 বছৰ চবকে দিম।
আৰু প্ৰতিনিধিৰ পৰা ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ এতিয়া সৰ্বত্ৰে বৃহত্তৰ বজালীৰ বাঘমাৰাটো এনে গৃহ প্ৰদানৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলি আজি বাঘমাৰাত AJYCPৰ বাঘমাৰা আঞ্চলিক সমিতি আৰু বাঘমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ইয়াৰ পিছতে প্ৰতিবাদীসকলে এনে দুৰ্নীতিৰ তদন্ত বিচাৰি বজালী খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে বিভাগীয় মন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে যিখন হিতাধিকাৰীৰ তালিকা প্ৰকাশ পাইছে আমি দেখিছোঁ ব্যাপক দুৰ্নীতি সংঘটিত হৈছে কেঁচা ঘৰত থকা হিতাধিকাৰীৰ নামৰ বিপৰীতে অধিক সংখ্যক পকী ঘৰত থকা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হোৱা আমি দেখিছোঁ আৰু বহু সংখ্যক কেঁচা ঘৰত থকা হিতাধিকাৰীৰ নাম এই তালিকাৰ পৰা বাদ পৰি গৈছে অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ যে ইয়াৰ এক উচিত তদন্ত হ'ব লাগে সমাগত বিশ্বকৰ্মা আৰু দুৰ্গা পূজা কৰোনা মহামাৰীৰ বাবে এবাৰ পূৰ্বৰ দৰে ব্যস্ততা নাই গহপুৰৰ মৃন্ময় শিল্পীসকলৰ গহপুৰ নগৰৰ হাস্পতাল পথত থকা পৱন আৰ্ট তথা শিল্পালয়ত সৰু সৰু বিশ্বকৰ্মা মূৰ্তি তৈয়াৰ কৰিছে পৱন ঘোষ নামৰ মৃন্ময় শিল্পীগৰাকীয়ে দুৰ্গা পূজাৰ বাবেও মূৰ্তি নিৰ্মাণ কৰিবলৈ সাহ কৰিব পৰা নাই তেওঁলোকে বিগত 24 বছৰ ধৰি মৃন্ময় মূৰ্তি তৈয়াৰ কৰাৰ কৰ্মত লাগি থকা পৱন ঘোষৰ লগতে আন মৃন্ময় শিল্পীসকলেও এইবাৰ চৰম অনিশ্চয়তাত ভুগিছে লগতে কৰোনা মহামাৰীৰ বাবে বিদ্যালয় বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত শিল্পৰ শিক্ষা গ্ৰহণৰ আগ্ৰহী 4 গৰাকী কিশোৰক এই বিদ্যাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে পৱন ঘোষে আগবঢ়াইছে সন্দৰ্ভত পলাশ ফুকনৰ এক প্ৰতিবেদন বিশ্বকৰ্মা পূজালৈ মাজত মাথো কেইটামান দিন দুৰ্গা পূজাও সমাগত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মৃন্ময় শিল্পীসকলৰ লগতে গহপুৰৰ যিসকল মৃন্ময় শিল্পী আছে তেওঁলোকৰো কিন্তু একেই দুৰৱস্থা কিয়নো এইবাৰ পূজা হ'ব নে নাই আৰু তাক লৈ আসলতে অনিশ্চয়তাত আছে সেইবাবে তেওঁলোকে মূৰ্তিসমূহ বনোৱাত যথেষ্ট চিন্তা কৰিবলগীয়া হৈছে মই বৰ্তমান উপস্থিত আছো পৱন আৰ্ট নামৰ এগৰাকী মৃন্ময় শিল্পীৰ যে শিল্পালয় তাত আছো কেমেৰা সহযোগী দেখাব এই মুহূৰ্তত তেওঁলোকে মূৰ্তি নিৰ্মাণ কৰি আছে তেনে সৰু সৰু মূৰ্তি আসলতে কিন্তু পূৰ্বতে বিগত বৰ্ষসমূহত এই শিল্পালয়খনত কিন্তু যথেষ্ট ওখ ডাঙৰ আসলতে বিশ্বকৰ্মা মূৰ্তি হওক বা দুৰ্গা দেৱীৰ মূৰ্তি হওক যথেষ্টখিনি নিৰ্মাণ কৰে কিন্তু এইবাৰ আপোনালোকে দেখিছে টিভি স্ক্ৰীনত তেনে সৰু সৰু মূৰ্তি নিৰ্মাণ কৰিছে কি ক'ব আছিলে অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছেনে অৰ্ডাৰটো তেনেকৈ নাই দুখন এখন হৈছে তথাপিতো আমি এইবাৰ সৰু সৰু মূৰ্তিবিলাকে বনাই আছোঁ কাৰণ ঘৰুৱা পূজাবিলাক হ'ব বুলি এটা সম্ভাৱনা ৰাখিছোঁ চৰকাৰৰ যি নিৰ্দেশনা তাৰ পৰা আমি এতিয়াও অৱগত হোৱা নাই একচুৱেলি পূজাবিলাক হ'ব নে নহ'ব আমি নাজানো তথাপিতো আমাৰ নিজৰ কৰ্ম হিচাপে আমি কৰিব লাগিব বছৰটোত এইটো আমি ইনকাম কৰোঁ আপোনালোকে বনোৱা কাম বনাইছে হয়তো বিক্ৰী যদি অৰ্ডাৰ যদি নাপায় তেন্তে কিন্তু যথেষ্টখিনি লোকচানৰ সন্মুখীন হ'বলগীয়া লোকচানৰ সন্মুখীনটো হ'মেই আৰু পৰিয়ালটো চলোৱাত হয়তো আমি বহুত সমস্যাৰ সন্মুখীন হ'ম কিন্তু উপায় নাই আমি কৰিবই লাগিব আমাৰ কৰ্ম আমি কৰি আছোঁ সেইকাৰণে এতিয়া বিশ্বকৰ্মাৰ বাবে কিমান অৰ্ডাৰ পাইছে বিশ্বকৰ্মাৰ বাবে মই এতিয়া ধৰক খুব বেছি 20-25খন মূৰ্তি বনাইছোঁ তাৰ ভিতৰত 2-3খনহে অৰ্ডাৰ হৈছে আৰু দুৰ্গা পূজাৰ বাবে অৰ্ডাৰ পাইছে নেকি পূজাৰ কোনো সম্ভাৱনা এতিয়াও আমি গম পোৱা নাই মূৰ্তি বনাবলৈ ভয় লাগে বৰ্ষসমূহত কিন্তু এনেকুৱা দিনত আপোনালোকে অৰ্ডাৰ কমপ্লিট হৈ যায় এনেকুৱা দিনত আমাৰ অৰ্ডাৰ কমপ্লিট হৈ যায় আৰু মূৰ্তি বনোৱা হৈ যায় এবাৰ আমি বনাবলৈ সাহস কৰা নাই আৰু কণ কেইজনমান যুৱক দেখিছোঁ তেওঁলোকে শিশু দেখিছোঁ তেওঁলোকে কিবা শিকি আছে নেকি হয় শিকি আছে ধৰক এইটো প্ৰশিক্ষণমূলক বিনামূলীয়া তেওঁলোকৰ এতিয়া স্কুল বন্ধ কি কৰিব সেইকাৰণে প্ৰতিভাটোৰ প্ৰতি তেখেতলোক আকৃষ্ট সেইকাৰণে অকণমান মানে মোক মানে ৰিকুৱেষ্ট কৰিলে যে আমি অকণমান শিকিব পাৰোঁ নেকি বিনামূলীয়াকৈ প্ৰশিক্ষণ বিনামূলীয়া এনেকুৱা দিনত আচলতে এই শিল্পালয়খনত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছিলে আৰু এই মুহূৰ্তত আৰু এটা গুৰুত্বপূৰ্ণ কথা যে এই শিল্পালয়খনৰ যি মালিক সেই মালিকে কিন্তু বিনামূলীয়াভাৱে 3-4 গৰাকী শিশুক কিন্তু স্কুল বন্ধৰ সময়ছোৱাত লকডাউনৰ সময়ছোৱাত কিন্তু বিনামূলীয়াকৈ এনেকৈ শিল্পালয়খনত ব্যস্ত কৰি ৰাখিছে তেওঁলোকক শিকাইছে ই এক প্ৰশংসনীয় কাৰ্য বুলি ক'ব লাগিব এগৰাকী ব্যক্তিৰ বাবে যথেষ্ট পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় কিন্তু উপায় নাই তেওঁলোকে সৰুকৈ হ'লেও মূৰ্তিসমূহ নিৰ্মাণ কৰিছে কিন্তু পূজাত মূৰ্তিসমূহ অৰ্ডাৰ পাবনে নাই তাক লৈ কিন্তু এতিয়াও অনিশ্চয়তাত ভুগিছে NRL পেট্ৰল পাম্পত তেল কম দিয়াক লৈ ডবকাৰ ষ্টেট ফেডত ট্ৰাক চালক আৰু কৰ্মচাৰীৰ মাজত উত্তপ্ত পৰিস্থিতি NRL পেট্ৰল পাম্পত 4খনকৈ ট্ৰাকত তেল ভৰাবলৈ আহিছিল চালকেইজনে 40,000 টকাৰ তেল ক্ৰয় কৰে যদিও খেলিমেলিৰ সৃষ্টি হয় কিন্তু পেট্ৰল পাম্পত থকা কৰ্মচাৰীয়ে ট্ৰাক কেইখনত তেল দিয়া বুলি মিটাৰত দেখা গৈছে যদিও প্ৰকৃততে তেল পোৱা নাই ট্ৰাক চালকেইজনে এজন ট্ৰাক চালকে কৰ্মচাৰীৰ পৰা পাইপ টানি আনি নিয়াত মিটাৰত তেল গৈ থকা দেখুৱাইছে যদিও
পাইপেৰে অহা নাই তেল। এই ঘটনাক কেন্দ্ৰ কৰি পেট্ৰল পাম্পত নিশা চালক আৰু কৰ্মচাৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। অৱশেষত দবকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে চালককেইজনক সম্পূৰ্ণ তেল দিয়াৰ ব্যৱস্থা কৰি দিয়ে। চাৰিটা গাড়ী তেল ভৰাব, এখন গাড়ীত 10,000 কৰি। অল ডিটেইল মানে গাড়ীত টোটেল তেল গৈছে মানে অনলি 10 থেকে 5 লিটাৰ 10 থেকে মানে মোটামুটি 5 থেকে 10 লিটাৰমান তেল গৈছে। তাৰপিছত মিটাৰ দেখাই আছে 5,000 টকা ডিজেল গৈছে। তাৰপিছত আমি এইটো পাইপখন টানি ওলাইছোঁ। ওলাওৱাৰ পিছত মানে মিটাৰ চলি আছে, তেল নাযায়। কমপ্লিট মানে মিটাৰ চলি আছে, তেল নাযায়। মই তাক মেনেজাৰক ক'লোঁ ভাই কি হ'ল, বোলে নাই মিটাৰ চলি আছে। নহ'লে মিটাৰ তথাপি এইটো ওলাব নিদিয়ে, মানে সেই পটকে ধৰি লৈছে। মই কৈছোঁ আপুনি হাত মাত লগা নাই ইয়াত, হাম দেখেগা ডিজেল ঝা ৰায় কি নাই। বাদে পিছত মই মানে ওলাই লৈছোঁ। ওলানোৰ পাছত ইয়াতে ৰাখিলোঁ, তেল গৈ মানে নপৰে, মিটাৰটো কমপ্লিট চলি আছে। মিটাৰ চলি আছে, তেল পৰা নাই, তেল যোৱা নাই টেংকিত। তাৰপিছত মই মেনেজাৰক ক'লোঁ ভাই কি হ'ল, বোলে নাই এইটোতো ভাই কমপ্লেইন, এইটো মেচিনটো খাৰাপ হৈ আছে। বোলে মেচিন যদি খাৰাপ হৈছে ভাই তেনেহ'লে ক'ব লাগিছিলে যে আমাৰ মেচিনটো খাৰাপ। আপোনালোকে ইয়াত তেল সদায় ভৰাই? আমি সদায় ভৰাই থাকোঁ। ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰ বিভাগত কি চলিছে? গুৱাহাটী নগৰ পানী যোগান আঁচনিৰ অধীনৰ পানী যোগান প্ৰকল্পৰ কৰ্মচাৰী কামৰ নমুনা। কামত উপস্থিত নহ'লেও মন্ত্ৰীৰ কৃপা দৰমহা নিয়মীয়াকৈ পাই আহিছে। সেয়েহে কাইলৈকো কেৰেট নকৰে নগৰ পানী যোগান প্ৰকল্পৰ কৰ্মচাৰীয়ে। প্ৰকল্পটোত নিয়োজিত 12জনৰ অধিক কৰ্মচাৰীয়ে কাম চোৰ। 12 বজালৈ এজনো কৰ্মচাৰী অবিহনে চলি আছে পানী শোধন প্ৰক্ৰিয়া। এজন অস্থায়ী কৰ্মচাৰীয়ে কাৰ্যালয়তে তল ওপৰ কৰিছে আৰু যাক লৈ এতিয়া বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। সন্দৰ্ভত ৰন্তু বৈশ্যৰ প্ৰতিবেদন। জনতাৰ সেৱাত নে আন কোনোবাৰ সেৱাৰ বাবে ৰাজ্যত আছে এটা জনস্বাস্থ্য কাৰিকৰী বিভাগ নামৰ এটা বিভাগ, যি বিভাগে বিশুদ্ধ খোৱা পানী যোগান ধৰে বিভিন্ন অঞ্চলত। কিন্তু মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ এটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত নগৰ পানী যোগান আঁচনি, উত্তৰ গুৱাহাটী নগৰ পানী যোগান আঁচনিৰ এইটো এটা প্ৰকল্প। আৰু 1976 চনতে এই প্ৰকল্পটো স্থাপন কৰা হৈছিল আৰু তাৰপিছতে সীমিত সংখ্যক নগৰৰ লোকক পানী যোগান ধৰা হৈছিল। আৰু বৰ্তমান এই প্ৰকল্পটো বহু লোকক সামৰি লৈছে আৰু দেখা গৈছে যে এই পানী যোগান আঁচনিক লৈ বিভিন্ন বিতৰ্ক সৃষ্টি হৈছে, কিয়নো পানী যোগান প্ৰকল্পৰ বিষয়া কৰ্মচাৰী হেমাহিৰ বাবে বিভিন্ন সময়ত দিনৰ পিছত দিন ধৰি ৰাইজে পানী নাপায়, যাৰ বাবে প্ৰতিবাদমুখৰ হ'বলগীয়া হৈছে। আৰু এয়া স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিৰ এটা পানী যোগান আঁচনি, উত্তৰ গুৱাহাটী নগৰ পানী যোগান আঁচনি পোনপটীয়াভাৱে আমি দেখাবলৈ ওলাইছোঁ। আৰু এই পানী যোগান আঁচনি এইটো এটা কাৰ্যালয়, আৰু এয়া দেখাইছোঁ, মোৰ সতীৰ্থ সাংবাদিকে দেখাইছে এয়া কাৰ্যালয়ৰ ভিতৰ ভাগ। আৰু এতিয়া প্ৰায় 12 বাজিবৰ উপক্ৰম হৈছে, কিন্তু এতিয়ালৈকে এজনো কৰ্মচাৰী নাই। মাত্ৰ এজন ঠিকাভিত্তিক কৰ্মচাৰীয়ে ইয়াত কিছু তদাৰক কৰে, কিন্তু ইয়াত দেখিবলৈ পোৱা গৈছে যে এতিয়া এই মুহূৰ্তত কোনো ধৰণৰ কৰ্মচাৰী আমি দেখা নাই। কেইবাজনো কৰ্মচাৰীৰ লগতে ইয়াত অভিযন্তাও নিয়োগ হৈ আছে, কিন্তু কাৰ্যত ইয়াত আমি এতিয়া এই মুহূৰ্তত প্ৰায় 12 বাজিবৰ উপক্ৰম হৈছে, কিন্তু এজনো কৰ্মচাৰী নাই। আৰু এনেদৰে এটা প্ৰকল্প, এটা বৈদ্যুতিকভাৱে পৰিচালিত এটা প্ৰকল্প চলি আছে, যিকোনো মুহূৰ্তত আফোৱা সৃষ্টি হ'ব পাৰে, যিকোনো মুহূৰ্তত এই প্ৰকল্পটোৰ যান্ত্ৰিক বিজুতি হ'ব পাৰে। কিন্তু এনেকুৱা এটা প্ৰকল্প, এনেদৰে কৰ্মচাৰী এৰি এনেকৈ পলায়ন কৰিছে প্ৰত্যেকে, কিন্তু তেওঁলোকে নিয়মিতভাৱে দৰমহাসমূহ পায়ে আছে। তেওঁলোকৰ কাম, সেই কামৰ প্ৰতি শ্ৰদ্ধা নাই। তেওঁলোকে কেৱল দৰমহাটোৰ বাবেই যেন তেওঁলোকে আছে, আৰু তেওঁলোকে জনতাই যিমান আপত্তি কৰক, যিমান প্ৰতিবাদ কৰক, কিন্তু তেওঁলোকে সেই কথা কেতিয়াও নুশুনে। আৰু এনেদৰে এতিয়া দিনৰ 12 বাজিবৰ উপক্ৰম হ'ল, আৰু এটা চৰকাৰী খোলা বাৰত এনেদৰে তেওঁলোকে ইয়াত কোনো এজন কৰ্মচাৰী উপস্থিত নাই। কেৱল মাত্ৰ এজন অস্থায়ী কৰ্মচাৰীয়ে এই প্ৰকল্পটোত ঘূৰা-ঘূৰি কৰি আছে। আৰু তেওঁৰ পৰা জানিব পৰা গৈছে তেওঁ বিশেষ ক'ব পৰা নহয়, আৰু তেওঁ যিহেতু তেওঁ নিজৰ চাকৰিটো তেওঁৰ কোনো নিশ্চয়তা নাই, তেওঁ অস্থায়ীভাৱে কাম কৰি আছে। আৰু এতিয়া মই দেখাইছোঁ ইয়াত বৈদ্যুতিক পাংখা চলি আছে, লাইট জ্বলি আছে, আৰু সকলো ধৰণৰ খৰচ হৈ আছে। আৰু বিশেষকৈ পানী যোগান প্ৰকল্পৰ এতিয়া পানী শোধন প্ৰক্ৰিয়া চলি আছে, আৰু যান্ত্ৰিকভাৱে বহু কোটি টকীয়া ইয়াত মেচিনৰ দ্বাৰা পানী পৰিশোধন কৰা হয়। আৰু এই পানী পৰিশোধন কৰা এই প্ৰকল্পটো এই মুহূৰ্ততো চলি আছে। আৰু এনেকৈয়ে ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই পানী প্ৰকল্প এনেদৰে চলাই ৰাখিছে। কিন্তু তৎসত্ত্বেও এই অভিযোগ পোৱাৰ পিছতো স্বাস্থ্যমন্ত্ৰীয়েও কোনো পদক্ষেপ লোৱা নাই, কোনো ব্যৱস্থা লোৱা নাই, যাৰ বাবে এয়া সচৰাচৰ নিত্য নৈমিত্তিক দৈনন্দিন ঘটনাৰ দৰে ঘটি আছে। আৰু ইয়াক লৈ কৰ্মচাৰীসকল মুঠেই সচেতন নহয়। পুনৰ সময়